আজিৰ আমাৰ হাজিৰহাট আৰু গোটাবেৰী জিপি যাতে আমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত কানেক্টিভিটি কৰিব পাৰোঁ, এটা দীৰ্ঘদিনীয়া ডিমাণ্ড এই ৰাস্তাটো কৰিবৰ কাৰণে ইয়াত আহিলেই কিন্তু আমি দেখিছোঁ যে প্ৰায় 30 বছৰ পৰা ৰাস্তাটো নাই। সেই ৰাস্তাটোৰ কাৰণে অত্যন্ত কষ্ট কৰি আমি এটা 5 কোটি টকা দিছিলোঁ। এতিয়া 4 কোটি কিমান টকা হৈছে, 4 কোটি কিমান টকা হৈছে এতিয়া, মানে এমাউণ্টটো ইষ্টিমেটেড এমাউণ্টটো 5 crore। এই ৰাস্তা দিছোঁ 2.5 কিলোমিটাৰ আৰু এইটো বহল হ'ব 5.5 মিটাৰ। আমাৰ এইটো কি কয় ব্লক হ'ব আৰু 1 মিটাৰ আৰু 2 মিটাৰ ছাইড বাম থাকে। তাত 7.5 মিটাৰ আমাৰ ৰাস্তাটো বহল ৰাস্তা হ'ব। আৰু এই ৰাস্তাটোৱে বহু বছৰৰ পৰা আমি সৰুৰ পৰাই দেখিছোঁ ভাঙাই মটৰচাইকেল লৈ যাব নোৱাৰে। সেই ৰাস্তাটো আজিৰ দিনটোত যদি ভাল হৈ যায়, আমাৰ হাজিৰহাট জিপিৰ প্ৰায় 20-21 হাজাৰ মানুহৰ, গোটাবেৰী জিপিৰ প্ৰায় 20 হাজাৰ মানুহৰ এটা কানেক্টিভিটি হ'ব। ডিষ্ট্ৰিক্টৰ সেই জিপি নতুনকৈ আমাৰ যিটো সমষ্টিত সোমাইছিল, সেই সমষ্টিৰ সেই জিপিবিলাকৰ লগত এটা কানেক্টিভিটি ইষ্টাব্লিছ হ'ব। মই আশা ৰাখিছোঁ এইটোৰ জৰিয়তে আমাৰ এই অঞ্চলৰ মানুহৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত, স্কুল অহা যোৱা, কলেজ অহা যোৱা, ছোৱালীবিলাকৰ অহা যোৱাৰ ক্ষেত্ৰত, তাৰপিছত আমাৰ হস্পিটেলৰ যিবিলাক ছাৰ্ভিচ সেইবিলাকৰ ক্ষেত্ৰত, মানুহৰ ডিষ্ট্ৰিক্টৰ কাম কাজৰ ক্ষেত্ৰত, চাৰ্কেল অফিচৰ কাম কাজৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰত এটা ব্যাপক সুবিধা হ'ব। আজি এটা মানুহ পেচেণ্ট চিৰিয়াছ হ'লে এটা এম্বুলেঞ্চ নাহে এই অঞ্চলত, কেনেকুৱা এটা ভয়ানক পৰিস্থিতি। সেইকাৰণে এইখিনি কৰিবৰ কাৰণে যিটো কৰা হৈছে, আমি আশা ৰাখিছোঁ এইটোৰ জৰিয়তে যথেষ্টখিনি উপকৃত হ'ব, এই অঞ্চল উপকৃত হ'ব। বৃহৎ অঞ্চলৰ মানুহখিনিৰ যিটো যাতায়াতৰ ব্যৱস্থা, আমি প্ৰায় লাষ্ট 25 ইয়াৰ্ছৰ পৰা ইয়াতে আমি ভুগি আছোঁ যে আমাৰ কোনো মানে তেনেকুৱা কোনো পথ নাই, ৰাস্তা নাই, আমি অহা যোৱা কৰিব নোৱাৰোঁ। এই আমাৰ বছৰৰ 6 মাহমান আমি বোকাত খোজকাঢ়িব লাগে আৰু 6 মাহ ধূলিত খোজকাঢ়িব লাগে। গতিকে এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ প্ৰব্লেম হৈ আছিল। তো আমি আজি মাননীয় বিধায়ক ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে বিধায়ক হোৱাৰ পিছৰে পৰা লাগি আজি আমাৰ এই যিটো ৰাস্তাৰ প্ৰব্লেম, এই ৰাস্তাৰ সমস্যাখন সমাধান কৰি দিলে। আজি আমাৰ ৰাস্তাখন ইনোগ্ৰেশ্যন হ'ল, যে খোপাতিৰ পৰা ষ্টাৰ্ট কৰি হাজিৰহাটলৈকে যিটো কানেক্টিভিটি, আজি এই ৰাস্তাখনৰ কাম 5 কোটি কিমান 40 লাখ টকা ব্যয় সাপেক্ষে ৰাস্তাখন নিৰ্মাণ হ'ব নতুনকৈ। গতিকে এইটো আজি আমাৰ কাৰণে এটা মানে ঐতিহাসিক দিন বুলি আমি ক'ব পাৰোঁ। গতিকে আমি আপোনালোকৰ জৰিয়তে আমি এই অঞ্চলৰ সমূহ ৰাইজৰ হৈ মাননীয় বিধায়ক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ প্ৰচেষ্টাত যিটো ইমান দিন কোনেও কৰিব পৰা নাই, তেখেতে বিধায়ক হোৱাৰ পিছৰ পৰা কিছুমান এচিভমেণ্ট ৰাস্তাৰ ক্ষেত্ৰত যিবিলাক কৰি আছে, যে আমাৰ এইটো এটা আৰু এনেকুৱা বহুত আছে। যেনেকুৱা পুৰাণদিয়াত ৰাস্তা লাষ্ট 30 বছৰৰ পৰা ৰাস্তাৰ কোনো কাম হোৱা নাই, ৰাস্তাটো নাছিলে, সেইটো কৰি দিলে। আমাৰ এইটো কৰি দিলে। আৰু আগত ৰাস্তাৰ কাম এটা পেণ্ডিং হৈ আছিলে, এইটো হ'ল। আৰু আমি শুনিছোঁ যে আমাৰ নাককাটিৰ পৰা খোপাতিলৈকে এইটো মানে এই ৰিচেণ্টলি আৰম্ভ হ'ব, মাননীয় বিধায়ক ডাঙৰীয়া জনাইছে। আৰু আমি শুনি পাইছোঁ যে লালমাটিৰ পৰা আকৌ আহি খোপাতি পাব। এই আৰু কেইটামান ৰাস্তা আমাৰ লৈছে, স্কিম লৈছে। গতিকে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অকল খালি এইবিলাকে নহয়, আৰু কিছুমান সৰু সুৰা ৰাস্তা যিবিলাক আছে সেইবিলাকৰো ওপৰত যাতে চকু দিয়ে, এইখিনি আমি অনুৰোধ জনাইছোঁ। আৰু আকৌ আমি এই ৰাইজৰ হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ।